শিক্ষক দিৱসৰ দিনা ছবিগৃহত মুক্তি লাভ কৰিব লোকেল কুংফু 3-এ। অহা 5 ছেপ্টেম্বৰৰ দিনটোত ছবিগৃহত মুক্তি লাভ কৰিব লোকেল কুংফু 3-এ। পৰিচালক কেনি বসুমতাৰীয়ে যোৰহাট গোটেইটো শিকি এতিয়া এইটো লেভেলত পাইছোঁগৈ। মই এজ এ টিচাৰ চবকে এইটো ক'ব বিচাৰিছোঁ, মই শিকাইছোঁ, কিন্তু শিকাই পিনে মই যোনকেইটা জ্ঞান মই দিছোঁ সেই জ্ঞানটো যাতে সিহঁতি লৈ পিনে আকৌ সেইটো বেলেগক দিব পৰা হৈছে। এতিয়া এটা মোৰ বিৰাট ভাল লাগিছে। আৰু মই যোনটো মাৰ্চেল আৰ্ট চেল্ফ ডিফেন্সৰ কাৰণে শিকাওঁ এইটো আৰু প্লাছ মুভিজৰ মানে যোনটো কৰিব লাগে সেইটো কমপ্লিটলি ডিফাৰেণ্ট। আৰু মুভিজত যোনটো প্ৰেজেণ্টেশ্যনটো কৰিব লাগে সেইটো এনেই বিৰাট ভালকৈ কৰিব জানে। আৰু মই যেনেকৈ গোটেই সামগ্ৰীখিনি মই বুজাই দিছোঁ, কিন্তু তাতে মছলা, তেল, জলকীয়া কিমান দিব লাগে, ক'ত দিব লাগে সেইখিনি এক্সপাৰ্ট আছে কেনে। চ' এই গোটেইখিনি লৈ পিনে আমি এটা বনাই আছোঁ আপোনালোকৰ কাৰণে। আৰু এইটো মই ভাবোঁ যে আপোনালোকে 5 তাৰিখে চবেই এইটো আগুৱাই লৈ আহিব। থেংক ইউ। লোকেল কুংফু 1ত মেইন ভিলেনৰ ৰোল কৰিছিল উৎপল আৰু বিভাসে। এইবাৰ কিন্তু তেওঁলোক হ'ল হিৰো। আমাৰ ফিল্মৰ টাইগলাইনে হয় ভিলেন যেতিয়া হিৰো হয়। চ' লোকেল কুংফু 1ত তেওঁলোক আছিল মেইন ভিলেনছ, লোকেল কুংফু 3 তেতিয়া তেওঁলোক হ'ব মেইন হিৰোজ। বহুতখিনি বস্তু চিনেমাখনত পাব। আমাৰ এইবাৰ প্ৰডাকশ্যন লেভেলটো বহুত উন্নত মানৰ আগৰ তুলনাতকৈ। কাৰণ এইবাৰ আপোনাৰ ট্ৰেজেডি থাকিব, একশ্যন থাকিব, ড্ৰামা থাকিব, কমেডি থাকিব, গোটেইখিনি বস্তু সকলোৱে ধুনীয়াকৈ উপভোগ কৰিব পাৰে। চ' 5 তাৰিখে ৰিলিজ হৈ আছে। মই ৰাইজলৈ যাতে তেওঁলোকে ফেমিলি ফ্ৰেণ্ডৰ হয় 5 তাৰিখে ছবি গৃহলৈ যায় আৰু আমাৰ ঘৰৰ নিচিনাকৈ মৰম আৰু চেনেল আছে, সেইটোৱে মোৰ অনুৰোধ। আৰু বাকীখিনি বিভাজ কৰোঁ। গোটেইখিনি ক'লে স্পেচিয়েলি মোৰ ছাৰ, আমাৰ ছাৰ লগত আছে, মাৰ্চেল আৰ্টৰ ছাৰ আছে, আৰু মোৰ গানৰ ছাৰো আছে, তবলাৰ ছাৰো আছে। চ' বিশেষকৈ টিচাৰ্ছৰ কাৰণে টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ যিটো ৰিলেশ্যনশ্বিপ হয়তো আপোনালোকৰ স্কুল কলেজত আছে, এতিয়াও আছে। চ' সেই শ্ৰদ্ধা মৰম সেই বস্তুটো ফিল কৰিব লোকেল কুংফু এইবাৰ। আৰু ইয়াতে বিভিন্ন ধৰণৰ প্ৰমোশ্যনছ এইবাৰ দিয়া চেষ্টা কৰিছে কৈছোঁ আমি।
So I hope master can do this. যোৰহাট ৰাইজক ধন্যবাদ, ডাঙৰ ডাঙৰ ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ। কাৰণ গুৱাহাটীৰ পাছত আটাইতকৈ বেছি ছাপোৰ্ট কৰা চহৰ যোৰহাটেই হয়, অসমীয়া চিনেমাক ছাপোৰ্ট কৰা চহৰ যোৰহাটেই হয়। চ' যোৰহাটৰ ৰাইজক ফালৰ পৰা ডাঙৰ থেংক ইউ। যোৰহাট সন্তান আমাৰ ক'ত গ'ল, মনটো আহি পালে। চাহো মৰ্দানী 2, মৰ্দ কো দৰ্দ নেহি হোতা আৰু তানহাজীত ছাইফ আলী খানৰ ষ্টাণ্ট ডাবলৰ কামো কৰিছে। এইবাৰ ভিলেইনৰ ৰোলত আছে আমাৰ জাভেদ আখতাৰ। জাভেদ খুবেই পপুলাৰ থেংকছ টু তাৰ ইউটিউব ভিডিঅ'জ এটচেট্ৰা। আমি ইয়াৰ লগত দুবাৰ কাম কৰিছোঁ আগতে, এইবাৰ খুব দামী ভিলেইনৰ ৰোলত আছে সি। এণ্ড সকলোৰে মৰমৰ নম্বৰ 1 আণ্ডাৰ 18 ডন বনজো আছে এইবাৰ ফিল্মখনত। অফক'ৰ্চ সি এইবাৰ আণ্ডাৰ 18 হৈ থকা নাই। few words. এইবাৰতো সেই চেম ক্যাৰেক্টাৰ কৰিব নোৱাৰিলোঁ, কিন্তু মঞ্চই প্লে কৰিছোঁ আণ্ডাৰ 18 কাৰণে, কিন্তু সেই চেম গুস্তাখী আৰু অসমীয়া ক্যাৰেক্টাৰে প্লে কৰিছোঁ। চ' এইটো ফিল্মত সেই নষ্টালজিক ভাইবটো আছে আৰু কিন্তু লোকেল কুমফু 1ৰ ফিল আছে, সেইটো কণ্টিনিউৱেশ্যনে হয় কাহিনীটো। খালি ইয়াতে টিচাৰ্ছ আৰু ষ্টুডেণ্টৰ ৰিলেশ্যনশ্বিপৰ আৰু বহুতখিনি ষ্টৰি লাইন কৰা হৈছে। ত' আশা কৰোঁ চবেই চাই পেলাই ভাল পায় আৰু 5 ছেপ্টেম্বৰ হয় ডেটটো। চ' আমি বাৰে বাৰে কৈ থাকোঁ, এইখন একেবাৰে ফেমিলি ফ্ৰেণ্ডলি ফিল্ম। সৰু ল'ৰা ছোৱালীৰ পৰা আইতা ককা সকলোৱে আহি মিলি পেলাই চাব পাৰে, ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত চাব পাৰে, এণ্টাৰটেইন হ'ব। একশ্যন, ৰোমেন্স, ড্ৰামা, ট্ৰেজেডি, কমেডি সকলো এলিমেণ্টছ আছে ফিল্মখনত। চ' সকলোকে যোৰহাট ৰাইজক আমন্ত্ৰণ জনাইছোঁ লোকেল কুমফু 3 চাবলৈ আহিব ছবিগৃহত ছেপ্টেম্বৰ 5 তাৰিখে টিচাৰ্ছ ডে। আগতে টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছৰ কথাটো আমি কৈছিলোঁ। আগতে যেতিয়া আমি সৰু আছিলোঁ, যেতিয়া আমি স্কুলত আছিলোঁ, সেই সময়ত শিক্ষকৰ প্ৰতি যিটো লেভেল অফ ৰেচপেক্ট আছিল, যিটো ভয় আছিল, সেই লেভেলটো আজিকালি চাগে অলপ কিবা এটা কমি গৈছে যেন পাইছোঁ। উৎপল এজ এ টিচাৰ তোৰ থটছ কৈ দিছোঁ। নমস্কাৰ দিওঁ, এই বস্তুটো এতিয়া নোহোৱা হৈ গৈছে। এতিয়া দেখিলে ক'ব নাপায়, কিন্তু চিগাৰেট খালেও খাই থাকিব আৰু চাহ আহিছে কথা কৈছে এনেকুৱা ধৰণৰ ক'ব নাপায়, কোনো পাৰ্চনেলি ল'ব নালাগে। কিন্তু বস্তুটো আৰু মই যিহেতু নিজৰ শিক্ষক এজন স্কুলৰ, তো আৰু ধৰক মই জুনিয়ৰ ছেকশ্যনত পাওঁ, ক্লাছ 4লৈ পাওঁ, যেতিয়া 5 পাই যায় 4লৈ খুব ভাল পায়, মানে বহুত কলচাৰ কৰি থাকে বা বেলেগ খুব কৈ থাকে ছাৰ মেডাম বুলি। কিন্তু যেতিয়া ক্লাছ 5ত পাই যায়, ক্লাছ নোপোৱা হৈ গ'লে পাহৰি যায়। চ' এই বস্তুটো কিহৰ কাৰণে হৈছে, কি কাৰণে হৈছে, এইটো অলপ ক'বলৈ মোৰ অসুবিধা হৈছে। কিন্তু সেই বস্তুটো আমি নৱপ্ৰজন্মক দেখুৱাব লাগিব যে এইটো বস্তু আচলতে ভুল হয়। তো মানে যোনটো ৰেচপেক্ট আমি দিব লাগে, সেই ৰেচপেক্টটো আমি যেনেকৈ দিছিলোঁ, তেওঁলোকেও যাতে তেনেকৈ কৰিবলৈ শিকে, সেই বস্তুটো আমি পেৰেণ্টছৰো এইটো এটা কৰ্তব্য হৈছে। চ' পেৰেণ্টছো হওক বা আমি শিক্ষকসকলেও আমাৰো কৰ্তব্য, সেইটো আমি শিকাব লাগিব। কাৰণ তেওঁলোকে লোকেল কুমফু 3 ৰিলিজ হ'ব ছেপ্টেম্বৰ 5 তাৰিখে। আৰু এইবাৰ লোকেল কুমফু 1ত যিকেইটা জনপ্ৰিয় কেৰেক্টাৰ্ছ আছিল, বনজো, ডুলু, তানসেন আৰু লোকেল কুমফু 2 পৰা মামা, ভাগিন, এইকেইটা কেৰেক্টাৰ যেতিয়া আপোনালোকে লোকেল কুমফু 3 পাব এটা নতুন কাহিনীত। আৰু এইবাৰ আমি টিচাৰ্ছ ডে যে ৰিলিজ কৰিব পাৰিছোঁ, সেইটো এটা খুবেই ধুনীয়া কোইনচিডেঞ্চ। কাৰণ টিচাৰ ষ্টুডেণ্ট ৰিলেশ্যনশ্বিপটো এই ফিল্মখনৰ কাহিনীৰ আটাইতকৈ ইম্পৰ্টেণ্ট পাৰ্ট হয়। এণ্ড এইটো একেবাৰে ফেমিলি ফ্ৰেণ্ডলি ফিল্ম। চ' সৰু ল'ৰা ছোৱালীৰ পৰা আইতা ককা সকলোৱে চাব পাৰে। গতিকে সকলোৱে আহক ফিল্মখন এনজয় কৰিবলৈ ছেপ্টেম্বৰ 5 তাৰিখে লোকেল কুমফু 3। গোটেইখিনি মছলা আছে, একশ্যন, ৰোমেন্স, কমেডি, ট্ৰেজেডি গোটেইখিনি আছে। আপোনালোকে চব পাব এই ফিল্মখনত। পাব, নিশ্চয় পাব। বৰ বেছি নকওঁ, কিন্তু যিটো মই ক'লোঁ টিচাৰ ষ্টুডেণ্টৰ যিটো কাহিনীৰ এংগেল আছে, সেইটো অকণমান আনএক্সপেক্টেড হ'ব যে লোকেল কুমফু ফিল্মত এনেকুৱা কাহিনী ক'ত ফিট হ'ব। এণ্ড
আশ্চৰ্য বৰপাত্ৰই যিটো গান গাইছে গুৰু মোৰ গুৰু আমাৰ, সেই গানটো যেতিয়া আমি আশ্চৰ্যক অফাৰ কৰিলোঁ, তেওঁ নিজে ভাবিলে এই গানটো লোকেল কুংফুত কেনেকৈ ক'ত, কিন্তু আপোনালোকে যেতিয়া ফিল্মখন চাব তেতিয়া গম পাব যে এই গানটো খুব ধুনীয়াকৈ খায়। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।